যিবিলাক কেণ্ডিডেট Assam Judicial Service Grade 3 এক্সামৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে, দিছ ভিডিঅ' লেকচাৰ উইল বি ভেৰি হেল্পফুল ফৰ ইউ অল। চ' আজি আমি চাম বিশেষৰ পৰা বিশেষণ আৰু বিশেষণৰ পৰা বিশেষ কেনেকৈ পৰিৱৰ্তন কৰিব লাগে। চ' দিছ টপিক ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ এণ্টাৰ এক্সাম প্ৰিপাৰেশ্যন। চ' যদি আমি আছাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3ৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰোঁ, তাত আমি দেখা পাওঁ যে most of the time 2 to 3 marks আমাৰ কুৱেশ্যন দি দিয়ে ফ্ৰম বিশেষ আৰু বিশেষণৰ পৰা। So this topic is very important for our exam preparation. Okay, so without any further delay, let's start today's session. Hey everyone, my name is Sangeeta. Welcome back to this channel. Be legally aware. So without any further delay, let's start today's session. So আজি আমি দেখিম বিশেষৰ পৰা বিশেষণ। বিশেষ আৰু ইয়াত কি হ'ব বিশেষণ। ঠিক আছে, বিশেষটো কি আমাৰ? বিশেষটো হ'ল আমাৰ নাউন আৰু বিশেষণটো কি আমাৰ? এইটো হ'ল আমাৰ এডজেক্টিভ। আমি ভাষাত দেখিম বিশেষৰ পৰা বিশেষণ কেনেকৈ পৰিৱৰ্তন কৰিব পৰা যায়। So the first one is our onu. Onu is our noun, that is our বিশেষ্য। So এইটোৰ বিশেষণৰ ৰূপটো কি হ'ব? এইটো হ'ব আণৱিক। Okay, next important বিশেষ্য that is noun হ'ল আমাৰ ইতিহাস। নেক্সটটো হ'ল আমাৰ ইতিহাস। চ' ইতিহাসৰ আমাৰ বিশেষণৰ ৰূপটো কি হ'ব? ঐতিহাসিক। Okay, so next important বিশেষ for our exam purpose is কৰ্ম। So কৰ্ম আমাৰ বিশেষণৰ ৰূপটো কি হ'ব? কৰ্মী। Okay, so now moving to next important বিশেষ্যটো হ'ল আমাৰ অৰণ্য। So অৰণ্যত বিশেষণৰ ৰূপটো কি হ'ব? বিশেষণৰ ৰূপটো হ'ব অৰণ্য। Okay, so now moving to next হ'ল আমাৰ ইচ্ছা। So বিশেষণ ৰূপটো কি হ'ব? ইচ্ছাৰ বিশেষণৰ ৰূপটো কি হ'ব? ঐচ্ছিক। So these are very important, for our both prelims and mains. Prelims plus mains, both important. Okay, so next হ'ল আমাৰ প্ৰমাণ। প্ৰমাণটো কি আমাৰ? প্ৰমাণটো হ'ল আমাৰ বিশেষ্য, that is noun. এইটো কি হ'ব আমাৰ? প্ৰামাণিক। প্ৰামাণিকটো হ'ব আমাৰ বিশেষণ, that is our adjective. Okay, now moving to next হ'ল আমাৰ বচন। this is our what? This is our বিশেষ্য, that is noun. So আমাৰ বিশেষণৰ ৰূপটো কি হ'ব? বিশেষণৰ ৰূপটো হ'ব আমাৰ বচনীয়। Okay, so now move to next হ'ল আমাৰ বেদ। বেদটো কি? বেদটো হ'ল আমাৰ বিশেষ্য, that is noun. So এইটোৰ বিশেষণৰ ৰূপটো কি হ'ব? বিশেষণৰ ৰূপটো হ'ব বৈদিক। কি হ'ব? বৈদিক। বেদ লিখিলোঁ মই। এইটো বিশেষণ ৰূপটো কি হ'ব? বৈদিক। Okay, so now moving to next হ'ল আমাৰ বিমান। বিমানটো কি আমাৰ? বিমানটো হ'ল আমাৰ বিশেষ্য, that means noun. বিমানটো কি আমাৰ? বিমানটো হ'ল আমাৰ noun, and বিমানৰ বিশেষণ ৰূপটো কি হ'ব আমাৰ? বৈমানিক।
বৈমানিক ওকে বৈমানিক নেক্সটটো হ'ল আমাৰ বিষাদ বিষাদটো কি আমাৰ বিশেষ আৰু বিষাদৰ বিশেষণ ৰূপটো কি হ'ব আমাৰ বিষণ্ণ সো আকৌ আমি চাম কি আজি পঢ়িলো বিশেষৰ পৰা বিশেষণ দ্যাট মিন্স নাউনৰ পৰা এডজেক্টিভটো আমি কেনেকৈ এডজেক্টিভক পৰিৱৰ্তন কৰিব পাৰোঁ সো বিশেষ আৰু বিশেষণ অনু কি হ'ল আমাৰ অনু হৈ যাব আমাৰ আণৱিক ইতিহাস হৈ যাব ঐতিহাসিক কৰ্ম হৈ যাব কৰ্মী অৰণ্য হৈ যাব আমাৰ আৰণ্য ইচ্ছা হ'ব আমাৰ ঐচ্ছিক প্ৰমাণ হ'ব প্ৰামাণিক বচন হ'ব বচনীয় বেদ হ'ব বৈদিক বিমান হ'ব বৈমানিক আৰু বিষাদ হ'ব আমাৰ বিষণ্ণ ওকে সো এতিয়া আমি চাম বিশেষণৰ পৰা বিশেষ এতিয়া আমি কি চালো বিশেষৰ পৰা বিশেষণ কেনেকৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ isn't it so এতিয়া আমি চাম বিশেষণৰ পৰা বিশেষক কেনেকৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ ঠিক আছে সো এতিয়া আমি চাম বিশেষণৰ পৰা বিশেষত কেনেকৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ তো এতিয়া আমি লিখিম আগতে বিশেষণ that means our adjective আৰু ইয়াত লিখিম বিশেষ that means our noun okay so the first one is our অধিক অধিকটো কি আমাৰ অধিকটো হ'ল আমাৰ adjective that means বিশেষণ so এইটোৰ বিশেষ ৰূপ কি হ'ব আধিক্য okay so now moving to next to হ'ল আমাৰ অতিশয় so অতিশয় আমাৰ কি অতিশয় হয় আমাৰ বিশেষণ আৰু এইটোৰ বিশেষ ৰূপ কি হ'ব অতিশয়ৰ আতিশয্য okay so now moving to next অৰুণিমাটো কি আমাৰ অৰুণিমাটো হ'ল আমাৰ বিশেষণ that is adjective so অৰুণিমাৰ বিশেষ ৰূপটো হ'ব আমাৰ অৰুণ okay so now moving to next সদৃশ okay সদৃশৰ বিশেষ ৰূপটো that means নাউনৰ ৰূপটো কি হ'ব সাদৃশ okay so now moving to next হ'ল আমাৰ সম তো সমটো আমাৰ কি হ'ল সম হ'ল আমাৰ বিশেষণ সো সমৰ বিশেষ ৰূপটো কি হ'ব সাম্য okay so now moving to next হ'ল আমাৰ বীৰ okay so বীৰটো হ'ল আমাৰ বিশেষণ that is adjective so বীৰৰ আমাৰ বিশেষ ৰূপটো কি হ'ব বীৰত্ব ঠিক আছে নেক্সট হ'ল আমাৰ বৈধ হ'ল আমাৰ বিশেষণ আৰু বৈধৰ বিশেষ ৰূপটো কি হ'ব আমাৰ বিধি okay so now moving to next হ'ল আমাৰ সৰলটো কি আমাৰ সৰলটো হ'ল আমাৰ বিশেষণ that is adjective সৰলৰ বিশেষ ৰূপটো কি হ'ব সৰলৰ বিশেষ ৰূপটো হ'ব সৰলতা okay so now moving to next সমৰ্থ হ'ল আমাৰ বিশেষণ that is আমাৰ adjective so সমৰ্থৰ বিশেষ ৰূপটো কি হ'ব সামৰ্থ so আমি আকৌ চাম আজি আমি কি শিকিলো
বিশেষণৰ পৰা বিশেষ ডেট মিনছ এডজেক্টিভৰ পৰা আমি নাউনক কেনেকৈ পৰিৱৰ্তন কৰিব পাৰিম চ' দ্য ওৱান ইজ আৱাৰ অধিক অধিক আমাৰ কি হ'ব আধিক্য অতিশয় অতিশয় কি হ'ব আমাৰ অতিশয্য অৰুণিমা অৰুণিমা কি হ'ব অৰুণ সদৃশ কি হ'ব আমাৰ সাদৃশ্য সম সম কি হ'ব আমাৰ সাম্য বীৰ বীৰ কি হ'ব আমাৰ বীৰত্ব নেক্সট হ'ল আমাৰ বৈধ বৈধ কি হ'ব আমাৰ বিধি সৰল নেক্সট হ'ল আমাৰ সৰল সৰল কি হ'ব আমাৰ সৰলতা আৰু দ্য লাষ্ট ওৱান ইজ আমাৰ সমৰ্থ ডেট মিনছ সমৰ্থ কি হ'ব আমাৰ সামৰ্থ্য সামৰ্থ্য So this is for all today. If you liked this lecture, please like this video and please don't forget to subscribe this channel. Till then, goodbye, take care.